भारत भाग्य विधाता पंजाब सिंधु गुजरात द्राविड़ उत्कल बंगा विंध्य हिमाचल यमुना गंगा उत्कल जलधितरंगा तव शुभ नामे जागे तव शुभ आशीष मागे गाहे तव जय गाथा जन गण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे কিন্তু অসম বিৰোধী কংগ্ৰেছৰ ইশাৰাত উঠা বহা তোমালোকে কৰিছা মানে কংগ্ৰেছ যিমান অসমৰ শত্ৰু তোমালোকো সিমানে আমাৰ অসমৰ শত্ৰু। গতিকে মই বহুত আৰু দীঘলীয়া বক্তব্য নিদিওঁ বন্ধু বান্ধৱীসকল। খোৱাং সমষ্টি তিনিখন পঞ্চায়ত আমাৰ পৰা কমিলে। এজন যুৱ শক্তিয়ে এতিয়া অসমখনক সুৰক্ষিত কৰিব বিচাৰিছে। অসমখনক তীব্ৰ গতিৰে বিকাশৰ যি আমাৰ চিন্তা আছে সেই বিকাশমুখী চিন্তাৰে আগবঢ়াই লৈ যাব বিচাৰিছে। অসমৰ যুৱকে এতিয়া হতাশাৰ পৰা আঁতৰি আহি নিৰাশাৰ পৰা আঁতৰি আহি এক নতুন আশাৰে এখন নতুন অসম গঢ়াৰ বাবে অগ্ৰসৰ হৈছে। আৰু কেন্দ্ৰ ৰাজ্য চৰকাৰৰ বিভিন্ন যি পদক্ষেপ অসমক লৈ সেই পদক্ষেপসমূহ আজি তেওঁলোকে দেখিবলৈ পাইছে। আজি ভিজিবল হৈছে গোটেই ডেভেলপমেণ্ট যিটো চিনাৰিঅ' 2016 বিফৰ আছাম আৰু 2016 আফটাৰ আছাম আজিৰ অসমৰ মাজত এক আকাশ পাতাল পাৰ্থক্য উন্নয়নৰ। গতিকে এই গোটেই কথাবিলাক আজিৰ যুৱ শক্তিয়ে বুজি পাইছে বা অনুভৱ কৰিব পাৰিছে। আৰু বিৰোধীসকলৰ যি মানে তেওঁলোকৰ যিটো ভুৱা যিটো বাগধাৰা ফেক নেৰেটিভ সেই ফেক নেৰেটিভৰো তেওঁলোকে আজি প্ৰত্যাহ্বান জনাই আছে। গতিকে সমাগত নিৰ্বাচনত আমাৰ যুৱ শক্তিৰ ওপৰত গভীৰ বিশ্বাস আস্থা ৰাখিছোঁ। তেওঁলোকৰ কাৰণে আমাৰ চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে। চৰকাৰী চাকৰি নিকা স্বচ্ছতাৰে দিয়া হৈছে, মেধাৰ ভিত্তিত দিয়া হৈছে। CM AAA নিচিনা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ এই আঁচনি, নিযুত মইনা আঁচনি, এতিয়া বাবু আঁচনিৰ পৰা আৰম্ভ কৰি ডেকা শক্তিৰ দক্ষতা বিকাশ, মেডিকেল কলেজ বৃদ্ধি হৈছে, ইঞ্জিনিয়াৰিং কলেজ বৃদ্ধি হৈছে, ল' কলেজ বৃদ্ধি হৈছে। আমাৰ ইয়াত আমাৰ নতুনকৈ IIM আহিছে, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট আহিছে। গতিকে গোটেই কথাবিলাক এইমছ আহি গৈছে। গতিকে এই গোটেই কথাবিলাকে ডেকা শক্তিৰ মাজত এটা ইতিবাচক এটা গুণগুণনিৰ সৃষ্টি কৰিছে, পজিটিভ ভাইব্ৰেশ্যনৰ সৃষ্টি কৰিছে। গতিকে নিশ্চিত আমি যে ডেকা শক্তিয়ে এইবাৰ বিজেপিৰ নেতৃত্বত NDAক শাসনলৈ অনাৰ কাৰণে সৰ্বশক্তিৰে তেওঁলোকে আমাক সহায় কৰিব। আৰু তথাকথিত যিবিলাক মানে বিজেপিৰ বিৰোধী ৰাজনৈতিক দল আছে বা কংগ্ৰেছ দলকে ধৰি কংগ্ৰেছ দলৰ লগত সহাৱস্থান কৰা যিবিলাক তথাকথিত আঞ্চলিকতাবাদী দল আছে সেইবিলাককো প্ৰত্যুত্তৰ দিবলৈ মই আজি খোৱাং সমষ্টিৰ বিভিন্ন যুৱকৰ লগত কথা পাতোঁতে এই ধৰণৰ মতে পৰিষ্কাৰ হৈছে যে আমি যোনে যি নকওক আমি বিজেপিৰ পক্ষ নেৰোঁ।